নমস্কাৰ দূৰদৰ্শনৰ বধিদ্ৰম অনুষ্ঠানৰ দৰ্শকসকললৈ পুনৰ আদৰণি জনাইছো আমি কথা পাতি আছো অসমৰ শিশু সাহিত্য তথা বিজ্ঞান সাহিত্যৰ এগৰাকী মহিৰুহ স্বৰূপ শান্তনু তামুলীৰ হতে নমস্কাৰ তামুলী ডাঙৰীয়া আপোনাৰ হতে আমি ইয়াৰ আগৰ খণ্ডটোত আপুনি কি ধৰণে বাগিচাত গৈ শিশুসকলক অসমীয়া ভাষাৰ প্ৰতি আগ্ৰহান্বিত কৰিছিলে কেনে ধৰণে ভাষাটো ক'বলৈ শিকাইছিলে নিজক কি ধৰণে উপস্থাপন কৰিব লাগে এই ধৰণৰ কথাখিনি শিকাইছিলে তাৰ লগে লগে আপোনালোকে ভাষাটো লিখিবলৈও শিকাইছিলে কেনে ধৰণে শিকালে লেখনটো কেনে ধৰণে শিকালে কওকচোন আমাৰ এই সাধু কথা অনুষ্ঠানটো আৰু কিবাটাও অংশ ইয়াত আমি লগে লগে কৰি গৈছিলোঁ সাধাৰণতে দেখা যায় যে পাঠ্যপুথি বাদ দি শিশুসকলে অন্যান্য আমি শিশু পুথি বুলি ক'লে শিশু সাহিত্য বুলি ক'লে যিবিলাক ধৰণৰ কিতাপ আমি বুজো আমাৰ শিশুৱে পঢ়িবলৈ পায় চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে তেনে কিতাপ দেখাই নাই অকল চাহ বাগিচাই নাই অসমৰ বিভিন্ন অঞ্চলত ভিতৰুৱা ঠাইত বাহিৰা বুলি আমি যাক কওঁ আচলতে কিতাপ বাহিৰাটো হ'বই নোৱাৰে শিশু উপযোগী কিতাপ শিশু উপযোগী ধৰক গল্প কবিতা বা বিভিন্ন ধৰণৰ এই কিতাপবিলাক তেওঁলোকৰ দেখাৰ সৌভাগ্য হোৱা নাই এই কথাটো যেতিয়া আমি গম পালোঁ তেতিয়া আমি ঠিক কৰিলোঁ যে তেতিয়া মই দিছৈ ভেলী লায়ন্স ক্লাবত আছিলোঁ সভাপতি হিচাপে আৰু এই কথাবিলাকৰ অগা পিছা নিশ্চয় আছে আমি ঠিক কৰিলোঁ যে সৰ্বশিক্ষা অধীনত সেই সময়ত আমাৰ পঢ়াশালী নামৰ কিছুমান পঢ়াশালী আছিল সেই সময়ৰ কথা কৈছোঁ আমাৰ পঢ়াশালীবিলাক যিবিলাক ঠাইত পঢ়াশালী নাই আনুষ্ঠানিক পঢ়াশালী নাই সৰ্বশিক্ষাই তাত স্থানীয় ৰাইজৰ সহযোগত কিছুমান বিদ্যালয় পাতিছিলে যিবিলাকত সেই অঞ্চলৰ ল'ৰা ছোৱালীবিলাক তালৈ গৈছিলে আৰু তেওঁলোকে শিক্ষা মিত্ৰ নামৰ শিক্ষক এক শ্ৰেণী তেখেতসকলে আছিলে আৰু তেওঁলোকক শিক্ষা প্ৰদান কৰে তেতিয়া সেই সময়ত 65খন তেনেকুৱা আমাৰ পঢ়াশালী বিদ্যালয় আছিল অৰ্থাৎ আমাৰ পঢ়াশালীত সৰ্বসাধাৰণতে আমি যিটো সা সুবিধা ল'ৰা ছোৱালীক দিব লাগে বিদ্যালয়ত থাকিব লাগে তেওঁলোকে মাটিত বহে শিক্ষকৰ কাৰণে হয়তো এখন চকী আছে ঘৰৰ ধৰক বেৰ নাই ক'ৰবাত হয়তো এটা চালিত ল'ৰা ছোৱালী শিক্ষা হয় তেওঁলোকৰ তাত কিতাপ লাইব্ৰেৰী বা কিতাপ থকা বা আলমাৰী এটাৰ কথা কল্পনা কৰিব নোৱাৰে আমি প্ৰতিখন 65খন স্কুলৰ বাবে ঠিক কৰিলোঁ যে আমি ধুনীয়া কিছুমান শিশুক আকৰ্ষণ কৰিব পৰা কিতাপ দিম যে 65খন বিদ্যালয়ৰ কাৰণে আমি একোটা টোপোলা বনালোঁ তাত 25খন কিতাপ সৰু সৰু ল'ৰা ছোৱালী 6 বছৰৰ 5 বছৰ ল'ৰা ছোৱালীয়ে পঢ়িব পৰা আৰু আমি সেই পুথিভঁৰালটোৰ নাম দিলোঁ বকুচা পুথিভঁৰাল মানে বকুচাত লৈ লৈ কিতাপবোৰ বকুচাত লৈ লৈ শিক্ষকে লগত লৈ সেই কিতাপখিনি বিদ্যালয়লৈ যাব বিদ্যালয়ৰ ল'ৰা ছোৱালীক দিব ল'ৰা ছোৱালীয়ে ঘৰলৈ নিব বা পঢ়িব আৰু আকৌ ঘূৰাই দিব শিক্ষকজনে মোনাত ভৰাই আকৌ ঘৰলৈ লৈ আহিব কাৰণ তাত থ'বলৈ সুবিধা নাই সেই বকুচা পুথিভঁৰাল এই কনচেপ্টটো এই ধাৰণাটো তেতিয়া
আহিলে আৰু 65খন স্কুলত আমি 65জন শিক্ষা মিত্ৰক আমি তেওঁলোকক এটা অনুষ্ঠান পাতি তেওঁলোকক আমাৰ উদ্দেশ্য ক'লোঁ, তেওঁলোককো ক'লোঁ আৰু তেওঁলোকক সেই কিতাপবিলাক দিয়া গৈছিলে। পিছৰ বছৰটো আমি আকৌ সেই 65খন, কাৰণ কিতাপ সদায় নতুন বিচাৰিব তেওঁলোকে, তেনেকৈ আমি কেইবা বছৰলৈকো কিতাপ দিয়া হৈছিল। যেতিয়া আমাৰ বুকুচা পুথিভঁৰাল চলি থাকিল আৰু আদৰ্শ যিবিলাক পুথিভঁৰাল আছিল, আমাৰ পঢ়াশালী আছিল, এইবিলাক লাহে লাহে চৰকাৰে ল'লে। আনুষ্ঠানিক শিক্ষা অনুষ্ঠান হোৱালৈকে এই কামটো চলি আছিলে। গতিকে এই কামটোত আমি নেশ্যনেল বুক ট্ৰাষ্টৰ লগত আমাৰ সংযোগ ঘটিছিলে। আমি উদ্দেশ্যৰ কথা কৈছিলোঁ, গতিকে তেওঁলোকে যথেষ্ট ৰেহাই মূল্যত আমাক কিতাপবোৰ দিছিলে। কাৰণ এইটো লাখটকীয়া কথা এটা, যিটো সাধাৰণতে সম্ভৱপৰ নহয়। আৰু সেই কিতাপবোৰ বিশেষকৈ নেশ্যনেল বুক ট্ৰাষ্টৰ খুব ধুনীয়া ছবিৰে ভৰপূৰ আমাৰ ভাৰতীয় সংস্কৃতিৰ এই কিতাপবোৰ ল'ৰা ছোৱালী, মই ভাবোঁ যে এই ল'ৰা ছোৱালীবিলাক কিতাপবোৰ পঢ়াৰ প্ৰতি যদি ধাউতেই তেওঁলোকে, আমি ভাবিলোঁ যে আৰু কিতাপ পঢ়িব পৰাকৈ তেওঁলোকক হয়তো আমি আৰু তেওঁলোকক সহায় কৰিব লাগিব। সেইধৰণে লাহে লাহে আমি সিহঁতক লিখাম কেনেকৈ, এই যে সাধু কথাবোৰ তেওঁলোকে পঢ়ে, তেওঁলোকে লিখিব পাৰে নিজেও। যদি আমি এইটো কামলৈ লৈ যাওঁ যে তোমালোকেও এনেকুৱা লিখিব পাৰিবা, সাধু কথা পঢ়িছা, তুমিও এটা সাধু কথা ক'বা, তোমালোকৰ এটা সাধু কথা ক'বা, সেই যেতিয়া ধাৰণাটো আমি ভাবিলোঁ যে আমি এইকণ আৰু অলপ আগবঢ়াই দিব পাৰোঁ নেকি। আৰু তেতিয়াই আৰম্ভ হৈছিলে কেনেকৈ তেওঁলোকক লিখা বৰ্ডত কেনেকৈ আখৰ চিনাকি কৰাৰ পৰা আৰম্ভ কৰি এটা সাধু কথাৰ কেনেধৰণৰ কিছুমান শব্দ, আমি যিবোৰ শব্দ তেওঁলোকে বুজি নাপায়, শিক্ষা মিত্ৰজনে, শিক্ষকজনে যিজনে বা আমাৰ ভলণ্টিয়াৰ যিসকল আছে, তেওঁলোকৰ বৰ্ডত সেই আখৰবোৰ ল'ৰা ছোৱালীকে লিখাবলৈ শিকায়। যে সাধুটো তুমি এইটো শব্দ ক'লা, এই শব্দটো লিখা, সেইধৰণে কাৰণ সিহঁতে আগ্ৰহী হয়। লগৰ ল'ৰা ছোৱালী বহি আছে, তেওঁলোকেও চাব, হাততালি মাৰিব। গতিকে সেই যে অন্তৰত এটা আগ্ৰহ জন্মাই দিয়া কথাটো, এই সাধু কথাও ক'লে তেওঁলোকে সাধুটো আকৌ কিছুমান শব্দও লিখিবলৈ চেষ্টা কৰিলে। তাৰপিছতে আমি ক'লোঁ যে তোমালোকে কাগজ দিলোঁ, আমি বহি দিলোঁ, পেন দিলোঁ, যে তোমালোকে নিজৰ সাধু লিখিব পাৰা। এইধৰণে কামবোৰ আগবাঢ়ি গৈছিলে। তাৰপিছত লিখিবলৈ শিকিলে। কিমান ল'ৰা ছোৱালী উপকৃত হ'ল বুলি আপোনাৰ ধাৰণা? আমি আচলতে মোটামুটিভাৱে আমি যিটো চাইছিলোঁ, কমেও 10,000 ল'ৰা ছোৱালী উপকৃত হৈছিল। অকল যোৰহাট জিলা নে? যোৰহাট জিলাৰ উপৰিও যোৰহাট জিলাৰ ডিব্ৰুগড়, তিনিচুকীয়া, বিশ্বনাথ, এনেকৈ বিভিন্ন অসমৰ কেইবাখনো জিলাত আপোনালোকে প্ৰকল্প। তাৰপিছত আপোনালোকে আৰু এটা কাম কৰিছিলে, যিটো কাম নেকি আনে কেতিয়াও নকৰে। আপোনালোকে বিভিন্ন আনকি চহৰৰ মাজমজিয়াতো সেই ধৰণৰ প্ৰতিযোগিতা বা অনুষ্ঠান পাতিছিলে। বানানৰ, অসমীয়া শব্দৰ বানানৰ প্ৰতিযোগিতা, যিটো নেকি আমাৰ গ্ৰন্থমেলাবিলাকে নিশ্চয়কৈ কৰিব পাৰে। বানানৰ প্ৰতিযোগিতা এইটো আমি দেখা নাই। যোৰহাটত কিন্তু এবাৰ হৈছিলে আৰু বিভিন্ন ঠাইত হৈছে। কিন্তু ঘটনাটো এনেকুৱা, কথাটো বানান মানে অলপ কঠিন। গতিকে বানানক লৈ কেনেকৈ আকৰ্ষণীয় কৰিব পাৰি, বানান অনুষ্ঠান এটা, এটাতকৈ নিৰস বস্তু এটা আকৰ্ষণীয় কেনেকৈ কৰিব পাৰি। আচলতে বিশেষকৈ আমেৰিকাৰ বিভিন্ন দেশত ল'ৰা ছোৱালীৰ মাজত স্পেলিং বি প্ৰতিযোগিতা হয়, প্ৰতি বছৰে হয়। আৰু তাত তেওঁলোকৰ ল'ৰা নিৰ্বাচিত হয়, তেওঁলোকৰ এঠাইত গৈ পেলাই তেওঁলোকৰ গোটেই ল'ৰা ছোৱালীবিলাকে মাজত প্ৰতিযোগিতা হয়, নি শেষত গৈ ধৰক পৰ্যায়ক্ৰমে। আৰু সেই ধৰণৰ প্ৰচেষ্টা পশ্চিমীয়া বহুত দেশত আছে। এইটো আমেৰিকাত 1925 চনতে আৰম্ভ হৈছিলে। গোটেই উদ্দেশ্যটোৱে হ'ল যে ভাষাৰ শব্দ শিকা। শব্দ শিকিলেই নহ'ব, শব্দটো বানানটোও জানিব লাগিব। শুদ্ধ বানান জনাৰ পাছত গোটেই উদ্দেশ্যটো মই ভাবিলোঁ যে আমি আমাৰ অসমীয়া ভাষালৈ আনিব পাৰোঁ নোৱাৰোঁ। এতিয়া অসমীয়া ভাষালৈ আনিবৰ কাৰণে যিটো বানান কঠিন বস্তু এটা, গতিকে ৰসাল কৰিব লাগিব। গতিকে তেনেকুৱা এটা ধাৰণা লৈ পেলাই বানানক ৰসাল ধৰণে কেনেকৈ উপস্থাপন কৰিব পাৰি,
আৰু মানে কেনেকৈ কৰিছিলে কওকচোন বানানক ৰখাল কৰি কেনেকৈ কৰিছিলে বানানক ৰখাল মানে আপোনাৰ প্ৰথম আমি আৰম্ভ কৰিছিলোঁ 2005 চনৰ দিনটো আছিল 6 জুলাই প্ৰথম 2005 চনত আৰু এই গোটেই ধাৰণাটো নেশ্যনেল বুক ট্ৰাষ্টৰ ওচৰত আমি উত্থাপন কৰোঁ যে আপোনালোকে আমাক স্পন্সৰ কৰিব লাগে আমাৰ দেশত স্পেলিং বি বানান প্ৰতিযোগিতা তেনেকৈ আৰম্ভ হোৱা নাই গতিকে আমি এনেকৈ এটা অনুষ্ঠান কৰিব খুজিছোঁ নেশ্যনেল বুক ট্ৰাষ্ট আগবাঢ়ি আহিলে আৰু আহি তেওঁলোকে ধৰক প্ৰথম যেতিয়া আমি পাতিছিলোঁ আঞ্চলিক গৱেষণাগাৰৰ অডিটৰিয়ামত পাতিছিলোঁ তাত 300 ল'ৰা ছোৱালী বহিব পাৰে আৰু আচৰিত কথা 300 ল'ৰা ছোৱালীতকৈ উপৰিও বহুত ল'ৰা ছোৱালী উপভোগ কৰিবলৈ ৰাতিপুৱাৰ পৰা আবেলিলৈকে আছিল গোটেই দিনজোৰা গোটেই কাৰ্যসূচী আছিলে তাত প্ৰথম আৰম্ভণিৰ উদ্বোধন কৰিবৰ কাৰণে ইমৰান শ্বাহ ডাঙৰীয়া তেখেত গৈছিলে তেখেতক ইনভাইট কৰিছিলে আৰু এগৰাকী আইতা আছিলে তৰুণা ঠাকুৰ বাইদেউ শিক্ষাবিদ আছিলে তেখেতে সাধু আমি ক'বলৈ কৈছিলোঁ সাধুৰ মাজত পাছত আমি সেই সাধুটোকে আশ্ৰয় কৰি আমি শব্দবিলাকৰ বানানবিলাক ল'ৰা ছোৱালীক আমি সুধিছিলোঁ সুধাটো আকৌ ইণ্টাৰেষ্টিং ধৰক তেনেকৈ কৰিব লাগিব নহ'লেতো নহ'ব কেনেকৈ কৰিছিলে হয় আমি প্ৰতিটো শব্দৰে আমি 2খন বৰ্ড থাকে মঞ্চত আৰু ল'ৰা ছোৱালীৰ লগত পিতৃ মাতৃ থাকে শিক্ষক থাকে ধৰক ল'ৰা ছোৱালীখিনিক আমি গোটেই ল'ৰা ছোৱালীখিনিকে সুবিধা দিওঁ গতিকে 1 নম্বৰ 2 নম্বৰকৈ চিৰিয়েল কৰি ধৰক 300 400 যি ল'ৰা ছোৱালী হ'ল তাৰপিছতে আমি তেওঁলোকে য'ত য'ত বহিলে সেই বহাৰ নম্বৰবিলাক মনত ৰাখিবলৈ কওঁ আমি তেনেকৈ প্ৰথমৰ পৰা বহা ল'ৰা ছোৱালীখিনি আহিলে আমি বানান 3টা 4টা বা 5টা দি পেলাই তেওঁলোকক প্ৰতিযোগিতা আৰু যিকোনো এটা শব্দ ধৰক পৰিপক্ক শব্দটো আমি 4টা বানান লিখিলোঁ 4টা বানান লিখিলোঁ আৰু ল'ৰা ছোৱালীখিনিক কোৱা গ'ল যে কোনটো শুদ্ধ তেতিয়া মানে বানানৰ যিটো কঠিন ভাৱ মনলৈ নাহে এই এটা খেললৈ পৰিণত খেললৈ পৰিণত হৈ গ'ল গতিকে সকলোৱে চাই আছে অডিয়েঞ্চ তেওঁলোকে মানে জড়িত হোৱাৰ এটা আগ্ৰহ কি হ'ব এতিয়া আৰু যাক কোৱা গ'ল তেওঁলোক মঞ্চত থিয় হৈ আছে এজন তেওঁ টিক মাৰ্ক কৰিলে এটা নেক্সট জন আহিলে টিক মাৰ্ক কৰিলে গতিকে সেইটো ধৰণে আপোনালোকে গোটেই প্ৰক্ৰিয়াটো আপোনালোকে জনপ্ৰিয় কৰি ঠাই বিশেষে আমি যিমান পাৰোঁ আৰু ধৰক আমোদজনক কৰিবৰ কাৰণে কোনোবা এটা গল্প ক'লোঁ সাধু ক'লোঁ তাত থকা বাক্যৰ শব্দবোৰ মনত ৰাখিবলৈ ক'লোঁ শব্দবিলাক মনত ৰখা শব্দবিলাক আমি তেওঁক লিখিবলৈ ক'লোঁ আমি সঁচাকৈ আপোনাৰ এই গোটেই প্ৰক্ৰিয়াটো খুব বিস্তৃতভাৱে জানিবলৈ মন যায় কিন্তু আমাৰ সময় তেনে তাকৰ আমি সেইকাৰণে এইখিনি কথা ইমানতে সামৰিব খুজিছোঁ আপোনাৰ অন্য এটা দিশলৈ মই যাব খুজিছোঁ সেয়া হ'ল আপোনাৰ সৃষ্টিৰাজিৰ মাজত ভ্ৰমণ সাহিত্য আছে ভ্ৰমণ সাহিত্য সম্পৰ্কত যে পাঠকসকলক এখন ঠাইৰ এটা সংস্কৃতি পৰিচয় কৰি দিয়াৰ কেনেধৰণৰ প্ৰক্ৰিয়া থাকিব পাৰে আপোনাৰ ভ্ৰমণ সাহিত্যৰ অভিজ্ঞতা কওকচোন লেখনৰ অভিজ্ঞতা মই ধৰক জাপানলৈ গৈছিলোঁ টকিঅ' এটা মোৰ অন্য কামত তাৰপিছত ধৰক মই কলম্বো গৈছিলোঁ জাপান আৰু কলম্বোৰ ওপৰত মোৰ 2খন কিতাপ মই আহি পিছত ভৱন কাহিনী হিচাপে লিখিছিলোঁ আৰু মৌচাকত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল ভ্ৰমণ যেতিয়া আমি কাহিনী মই ভ্ৰমণ সাহিত্যলৈ যদি ভাবোঁ যে ভ্ৰমণ কাহিনী আৰু ভ্ৰমণ সাহিত্য যে ভূগোলৰ সাধাৰণ বিৱৰণ দি যদি যাওঁ এটুকুৰা ঠাইলৈ মই গ'লোঁ ঠাইটুকুৰাৰ মই ভৌগোলিক বিৱৰণ দিলোঁ আমুক তামুক কৰিলোঁ মই কি খালোঁ কি বলোঁ ইত্যাদি মোৰ ব্যক্তিগত কথা লিখিলোঁ আৰু তেনেকৈ ধৰি হয় তেতিয়াহ'লে ঠিক আছে বাৰু ভ্ৰমণ কাহিনী তেখেত গৈছিলে তেখেতৰ যোৱা কথাখিনি মনত ৰাখিবৰ কাৰণে তেখেতে লিখিলে ডায়েৰী নিচিনাকৈ আপত্তি নাই ভ্ৰমণ কাহিনী হ'ল কিন্তু ভ্ৰমণ সাহিত্য যদি হয় সাহিত্য হ'ব লাগিব সাহিত্য হ'বলৈ হ'লে সাহিত্যৰ কিছুমান গুণ তাত থাকিব লাগিব কেনেধৰণৰ নহয় জানো সি মনোৰঞ্জন হ'ব পাৰে মানুহৰ বিষয়ে তথ্য হ'ব পাৰে বিভিন্ন ধৰক সম্পৰ্ক গঢ় দিব পৰা তাত কাহিনী থাকিব পাৰে আমাৰ ভ্ৰমণটোৱে এটা কাহিনী আৰু সেই বস্তুটো ঠিক সাহিত্যৰ ৰূপ দি সাহিত্যৰ গভীৰতালৈ সমল দি আমি যদি লিখোঁ বেছিভাগ আমি
বিগলিত গণনা যান তেনেকুৱা ধৰণৰ ধৰক কিতাপবিলাক আগতে আমি যেতিয়া পঢ়িছিলোঁ তাত ঠাই নহয়, ঠাই মানুহক লৈ বেছি গুৰুত্ব দিয়া হয়। মানুহৰ ধৰণ কাৰণ, মানুহৰ চিন্তা চৰ্চা, মানুহৰ সংস্কৃতি, তেওঁলোকে কি কৰে দেখিলোঁ, কেৱল মেগং নৈৰ বিৱৰণ তাত নাই। যিসকল দক্ষ লেখক নিজৰ ভ্ৰমণ কাহিনীক এটা সুললিত আৰু খুব সুন্দৰ মনোৰম সাহিত্যৰ উপাদেয় কৰি তোলে। মই ভাবোঁ যে ভ্ৰমণ সাহিত্য তেনেকুৱা হ'ব লাগে। আৰু ভ্ৰমণ সাহিত্যক সৰু শিশুসকলৰ মনত ভৰাই দিবৰ কাৰণে বা তেওঁলোকক এইটোৰ সৈতে জড়িত কৰিবৰ কাৰণে মই প্ৰথমতে কৈছোঁ যে ডাঙৰ আৰু সৰুৰ মাজৰ যিটো প্ৰভেদ সেইটো কমাব লাগে। আৰু এই কামটো অহৰহ মগজুত মোৰ সোমাই থাকে। এবাৰ ৰথীন গোস্বামী তেওঁ ৰটাৰী ক্লাবৰ এটা বৃত্তি লৈ পেলাই বিদেশত গৈছিলে, আৰু তেওঁ অহাৰ পাছত মই ক'লোঁ যে তুমি ল'ৰা ছোৱালীখিনিৰ কাৰণে লেখা ভ্ৰমণ কাহিনী ল'ৰা ছোৱালীৰ কাৰণে লিখিব লাগিব, যে ল'ৰা ছোৱালীৰ কাৰণে লিখা, ডাঙৰ কাৰণে তুমি লিখি থাকিবা। এইবোৰ হ'ল আপোনাৰ লেখনৰ কথা। আপুনি কিন্তু দৃশ্য শ্ৰব্য মাধ্যমতো আপুনি কাম কৰিছে, আপুনি কেছেট কৰিছে, VCD কৰিছে, কওকচোন আপোনাৰ অভিজ্ঞতাৰ কথা। সেইবিলাক আচলতে মই কেতিয়াবা সংযোগ হয়। মই আঞ্চলিক গৱেষণাগাৰত কাম কৰি থাকোঁতে তাত এজন চকীদাৰ আছিল ছিকিউৰিটিত, তেওঁ মানে অবৈধ এনেকুৱা ধৰণৰ পাৰ্মানেণ্ট চাকৰি নাছিল, কিন্তু খুব সুন্দৰ বাঁহী বজাইছিলে, আৰু সেই বাঁহীটো লৈ তেওঁ গৌৰৱ কৰে। মানুহ তাক সুন্দৰ বাঁহী বজায় এইবুলি চিনি পায়। চাকৰিটো ডাঙৰ কথা নহয়, তেওঁ সন্মান তেওঁলোকৰ কমিউনিটিত, তেওঁলোকৰ ঠাইত তেওঁক এজন ভাল শিল্পী বুলি কয়। আৰু তেওঁৰ প্ৰবল ইচ্ছা যে তেওঁৰ দেউৰী ভাষাৰ গানৰ কেছেট কৰিবলৈ মন। যে দেউৰী ভাষাত কেছেট ওলোৱা নাই আজিলৈকে। মই আমাৰ দেউৰী ভাষাৰ খুব সুন্দৰ গান গোৱা শিল্পী আছে, সেইটোৱে হ'ল। আৰু তেওঁৰ সেই মনৰ যিটো প্ৰবল ইচ্ছা মই দেখিলোঁ, তেওঁ মোক কৈছে যে ছাৰ কিবা এটা কৰিব পাৰি নেকি। এনেকৈ আয়োজন হৈছিলে। তাৰপিছতে তেওঁ শিল্পী সকলো গৈ গুৱাহাটীত ৰেকৰ্ড হৈছিলে, বাদ্যযন্ত্ৰ সংগীত, মানে এটা আপুনি মানে গোটেই প্ৰকল্পটোৰ মানে তেওঁ খৰচ পাতিটো, তেওঁলোক অহা যোৱা থকা মেলা সেইবোৰো দিছিলে, ষ্টুডিঅ'ত বনোৱা, তাৰপিছত প্ৰডাকশ্যন কৰা, মাষ্টাৰৰ পৰা প্ৰডাকশ্যন কৰা, গোটেই কামবিলাক। তেনেকৈ দুটা মানে দেউৰী গীতৰ কেছেট। আপুনি VCDও কৰিছিলে? VCD, বিহু গীতৰ VCD আপুনি কৰিছিলে? সেইটো এটা সংযোগী বুলি ক'ব পাৰি। তাৰমানে মই যেতিয়া আঞ্চলিক গৱেষণাগাৰত কাম কৰি আছিলোঁ, তেতিয়া আমি বিশেষকৈ ডকুমেণ্টাৰীবিলাক, আমি বিভিন্ন ক্ষেত্ৰত ডকুমেণ্টাৰী গৱেষণামূলক কাম-কাজ তৈয়াৰ কৰিব লাগে। আৰু তেতিয়া মানে বাহিৰৰ পৰা তেনেকৈ ডকুমেণ্টাৰী তৈয়াৰ কৰিবৰ কাৰণে আমি মানুহ মাতিব লাগে তেনেকুৱা ধৰণৰ অনুষ্ঠানত। যেতিয়া আপোনাৰ ভিডিঅ' কেমেৰা আহিলে, তেতিয়া এনালগ কেমেৰা আহিছে ছনীৰ, আৰু তেতিয়া মই ডকুমেণ্টাৰী যিমানবিলাক আহে দল কৰে লগে, সেইবিলাকত মই যিহেতু জড়িত। যেতিয়া কেমেৰা আহিলে, ভিডিঅ' কেমেৰা, তেতিয়া মই কৰ্তৃপক্ষক ক'লোঁ যে এই কামবিলাক আমি নিজে কৰিব পাৰোঁ, যদি আমি ভিডিঅ' কেমেৰা আমি সংগ্ৰহ কৰিব পাৰোঁ। এনেকুৱা এটা ভিডিঅ' কেমেৰা সংগ্ৰহ কৰা হ'ল, কিনা গ'ল। আৰু তাৰে আমি আৰম্ভ কৰিছিলোঁ যে লেবৰেটৰীৰ গৱেষণাগাৰৰ প্ৰজেক্টবিলাক ভিডিঅ' কৰা, আৰু তেনেকৈ আৰম্ভ হৈছিলে। তাৰপিছতে আপোনাৰ বিটাকেম আহিলে, বিটাকেম অহাৰ পাছত আকৌ বিটাকেম এটা কেমেৰা অনা গ'ল। এনেকৈ যথেষ্ট সংখ্যক ডকুমেণ্টাৰী তৈয়াৰ কৰিছিলে। আৰু আমাৰ ডকুমেণ্টাৰী সেই সময়ত ধৰক বিজ্ঞানীসকলে বাহিৰলৈ গ'লে, বিদেশলৈ গ'লে, তাৰমানে এই মই বুজিছোঁ এতিয়া আপোনাৰ সেই ভিডিঅ' কেমেৰাৰ ভূতটোৱে আপোনাক পালে, তাৰপিছত আপুনি বিহুৰ VCD কৰি পেলালে। কি নাম আছিলে সেই এলবামটোৰ নামটো? কি আছিলে? বহাগৰ নাচনী। সেইখিনি সময়ত বোধহয় ইমান তেনেধৰণৰ VCD, সেইখনেই প্ৰথম VCD অসমীয়া বিহুৰ। উদ্দেশ্য আছিলে মোতকৈ বহুত সৰু ভাইটিৰ নিচিনা, তেওঁ পলিট্ৰেক নামৰ এটা অনুষ্ঠান তেওঁ গঢ় দিছিলে 2000 চনৰ আগতে। তেওঁ এটা গধূলি সময়ত, আবেলি সময়ত তেওঁ নিউজ বা অমুক তামুক প্ৰচাৰ কৰে যোৰহাট অঞ্চলৰ কাৰণে, স্থানীয়। তেতিয়া তেওঁৰ মানে ভিডিঅ' CD এখন বনোৱাৰ ইচ্ছা। আৰু এটা কথা মই আপোনাৰ পৰা জানিবলৈ মন গ'ল, সেইটো মানুহে খুব কমকৈ জানে। শান্তনু তামুলী
যাদুবিদ্যাটো এক্সপাৰ্ট আছিলে আৰু সেই সূত্ৰে আপোনাৰ সেই যাদুকৰ এম হুছেইনৰ সতেও আপোনাৰ এটা সম্পৰ্ক আছিলে গিলি 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 ফু মই যি কম তাকেই শুনিব মই যি দেখুৱাম তাকেই দেখিব কওকচোন আৰু এইবিলাকো সংযোগ আচলতে কওকচোন বিজ্ঞান আৰু যাদু আচৰিত কথা বিজ্ঞান মানে হয়তো এনেকুৱা হ'ব পাৰে যে ল'ৰা ছোৱালীয়ে কিয় মেজিক ভাল পায় যাদু কিয় ভাল পায় এটা অকল্পনীয় অতি আচৰিত ধৰণৰ কথা চকুৰ আগত দেখে নহয় জানো এতিয়া সেই ল'ৰা ছোৱালীবিলাকে সেই যাদুকৰজনে দেখুওৱা সেই খেলটো চাই কেনেকুৱা অনুভৱ কৰে ল'ৰাজনে কেনেকুৱা অনুভৱ কৰে নিশ্চয় বহুত ভাল পায় সাংঘাতিক ধৰণৰ এটা ধৰণৰ উৎকণ্ঠা থাকে উত্তেজনা থাকে আৰু গোটেই বস্তুটো কেনেকেনো হ'ল সেই কথা জনাৰ এটা আগ্ৰহ থাকে অসম্ভৱ কথা এটা দেখিছে গতিকে জানিবলৈ মন যায় আপুনি যদি জানিবলৈ মন যায় তেতিয়াহ'লে আপুনি যাদু কেনেকৈ কৰে আপুনি লাহে লাহে আপুনি জানিবলৈ বিচাৰে যে এই কামটো কেনেকৈ হ'ল কৰিবতো লাগিব কেনেবাকৈতো কৰিব লাগিব অন্তৰালত কিবা এটা কৌশল আছে যিটো কৌশল দৰ্শকৰ চকুৰ আঁৰত থাকে সেই আঁৰত থকা বস্তুটো কি এতিয়া সৰুতে মই সেই যাদু বহুতে দেখুৱাই মোৰ সেই কথাটোলৈ বেছি মোৰ মন যায় যে কৰিলে কেনেকৈ জানিব পাৰি আৰু এই বস্তুবোৰ শিকিবলৈ যাওঁতে আচলতে ক্ৰমান্বয়ে মই অলপ দিনৰ কাৰণে যাদুকৰ হৈছিলোঁ কওকচোন কেনেদৰে সেই কালৰ অভিজ্ঞতা ছাত্ৰ অৱস্থাৰ কথা কৈছোঁ সৰু সৰু তেনেকুৱা যাদুৰ তেতিয়াতো বস্তু আমি এতিয়া যাদুকৰসকলে বস্তু ৰেডিমেড কিনিবলৈ পায় তেনেকুৱা প্ৰতিষ্ঠান আছে তেতিয়া সৰুতে সৰু সৰু বস্তু তৈয়াৰ কৰিছিলোঁ কেনেকুৱা বস্তু তৈয়াৰ কৰিছিলে এই ধৰক পেপাৰ ইটিং ইলিউশ্যন বহুত কাগজৰ পৰা মুখেৰে কাগজ উলিয়াই থাকিব পাৰে কেনেকৈ কৰে দেখিছো কাপোৰ একদম টানিয়েই থাকে কাগজ টানিয়েই থাকে শেষেই নহয় তাৰমানে আপুনি যদি ভাবে যে এইটো কেনেকৈ সম্ভৱপৰ হ'ব পাৰে নহয়নে আৰু এটাই উত্তৰ হ'ব যে আপোনাক ছাপ্লাই দিব লাগিব আপোনাৰ পেটৰ ভিতৰত ক'ৰবাত থাকিব লাগিব যোগান ধৰিব লাগিব নাই সেই যোগান ধৰাটোৱেই হ'ল কৌশল যে সেই আপুনি অন্তহীনভাৱে কাগজৰ ফিটা উলিয়াই থাকিব শেষ হোৱাৰ আগতে আপুনি আকৌ ধৰক মুখৰ ভিতৰলৈ যাব লাগিব আৰু এটা ৰোল যাব লাগিব নহয় জানো আৰু এটা ৰোল যাব লাগিব কৌশলটো সেইটোৱে এতিয়া কেনেকৈ নিয়ে এজন যাদুকৰজনৰ কথা মানে ৰাইজে নেদেখাকে ইমান ৰাইজ সম্মুখত থাকে চাই আছে কিন্তু তেওঁ যে নিলে ৰাইজে সেইটো দেখা নাপায় কথাটো ইমানে সকলো খেলৰে আচলতে ভেলকি মানে উপায়হীন হৈ পেলাই সেই শব্দটো ব্যৱহাৰ কৰে কিন্তু যাদুকৰজনৰ অন্তৰালত বুদ্ধিৰে এই কামটো কৰে আৰু ক্ষিপ্ৰতাৰে কৰে নহয় খুব ক্ষিপ্ৰতাৰে আৰু মানে এটা সাধাৰণ মই কওঁ হাতত আপোনাক তাজপাত এখন দেখুৱালে এই তাজপাতখন নাইকিয়া কৰি দিলে মোৰ তাজপাত লৈ আছে নাইকিয়া হ'ল ধৰক এই খেলটো মোৰ কৰোঁতে 6 মাহ সময় লাগিছিল প্ৰেক্টিচ কৰোঁতে মানে এখন হাতেৰে আপুনি আগফালৰ তাজপাতখন পিছফালে নিব লাগে আপোনাক এনেকুৱা দেখিলে মোৰ কিন্তু তাজপাতটো ইয়াতে আছে নিব কেনেকৈ আপোনাৰ চকুৰ আগতে গতিকে এই যে অভ্যাস মেজিচিয়ান বহুতৰে অভ্যাসটো আটাইতকৈ ডাঙৰ কথা পাৰফেকশ্যনৰ কাৰণে অভ্যাসটো খুব দৰকাৰ আৰু গোটেই কৌশলবিলাকৰ মাজত সাধাৰণতে দেখিলোঁ যে সাংঘাতিক মানে কাৰিকৰী কিছুমান কথা থাকে যান্ত্ৰিক কিছুমান কথা থাকে কাৰিকৰী কিছুমান কথা থাকে মানে গিলাচ এটাৰ ওপৰতে আৰু এটা গিলাচ থাকিব পাৰে তাৰ মাজত থকা ঠাইখিনিতে খালী ঠাইখিনিৰ মাজতেই কিবা খেলটো খেলি থাকে তেনেকুৱাই গতিকে গোটেই বস্তুটোৱে হ'ল যে আপোনাৰ এটা কৌশল যিটো চকুৰ আঁৰ হৈ থাকে দৰ্শকৰ সেই যাদুবিদ্যাটোৱে বাৰু আপোনাক মৌচাক মামা হোৱাত সহায় কৰিছিলে নেকি বিশেষভাৱে গোটেই কথাটোৱে হ'ল যে ল'ৰা ছোৱালীক মোহিত কৰিব লাগে ল'ৰা ছোৱালীক মই মেজিকৰ ওপৰত এখন কিতাপো লিখিছিলোঁ এখন বিজ্ঞানৰ মেজিক বিজ্ঞানৰ বিভিন্ন ধৰক কেমিকেল দি বা লাইটৰ কাৰুকাৰ্য কৰি কিছুমান মেজিক দেখুৱাব পাৰি বিজ্ঞানৰ প্ৰাথমিক কথাবোৰ কেনেকুৱা যে এই যে লাইটৰ এটা কালাৰৰ পৰা এটা কালাৰ কোনটো কালাৰ মিক্স হৈ গ'লে কি হ'ব এই যিবোৰ নেকি প্ৰাথমিক কথা থাকে সেইবিলাকৰ পৰাই যাদুবিদ্যাটো কৰা হয় নেকি সেইবিলাকত বিজ্ঞান সোমাই আছে আপুনি কোন 3টা কেমিকেল লগালে বা 2টা কেমিকেল লগালে কি ৰং হ'ব দেখাত আপুনি যিটো 2টা কেমিকেল ব্যৱহাৰ কৰিছে 2টা কেমিকেল কিন্তু চকুৰে দেখা নাযায় ধৰক
গিলাচটোত ঘঁহি থৈছে আপুনিতো দেখা নাপায় আপুনি দুইটা যদি কিবা এটা মিক্স কৰে এইটোত ঘঁহি থোৱা আছে এইটোত নাই বেলেগ ইয়াত কিন্তু সোমোৱাৰ লগে লগে ৰঙীন হ'ব গতিকে কেমিকেল ৰিয়েকশ্যন এটা কিন্তু দৰ্শকে ভাবিব এইটো যাদু গোটেই কথাবিলাকে যাদুটো মানে খুব সায়েন্স বহুতে কয় সায়েন্স আসলে সায়েন্স নহয় এইটো এটা কলা কৌশল মানে বিজ্ঞানৰ আলম লৈ বিজ্ঞান ঠিক আলম নাথাকিবও পাৰে মানে বিজ্ঞান নাথাকিব পাৰে বিজ্ঞানৰ লগত কোনো জড়িত নহয় কাৰণ এজন যাদুকৰ সাধাৰণ যাদুকৰ এজন ধৰক ইমান বিজ্ঞান কেনেকৈ জানিব ক'ৰবাত ৰেডিমেড বিজ্ঞান কোনোবাই কৰি থৈছে বেলেগ আপোনাৰ তেনেধৰণৰ যাদু প্ৰদৰ্শনৰ কিবা বিশেষ আমোদজনক ঘটনা আছে নেকি যিবোৰ অভিজ্ঞতা যিটো অভিজ্ঞতা আপুনি আমাক ক'ব পাৰে আজি বিজ্ঞানৰ মানে মই মানে বিভিন্ন ঠাইত দেখুৱাব লগা হৈছিলে তাগিদা আৰু মানে দেখুৱাব লাগে মোৰ দেখুৱাবলৈ মন নাই কাৰণ মই মেজিচিয়ান নহয় মই মেজিচিয়ানৰ মই মেজিকৰ কথাবোৰ জানো পঢ়ি ভাল পাওঁ কৰি ভাল পাওঁ কিন্তু মই মঞ্চত দেখুওৱা মেজিচিয়ান মই নহয় কি তেনেকুৱা ধৰণৰ তেনেকুৱা সমস্যা মোৰ জীৱনত ঘটিছে য'ত মই মঞ্চত উঠিব লগা হৈছে কিন্তু কথাবোৰ ঠিক তেনেকুৱা দুৰ্ঘটনা অৱশ্যে ঘটা নাই মঞ্চত কিন্তু এইটো মোৰ কাৰণে এটা হেৰি আৰু মানে যাদুকৰৰ মঞ্চত দুৰ্ঘটনা ঘটে বহুত ঘটিব পাৰে কাৰণ আপুনি ভাবামতে যদি সেইটো কাম নকৰে ক'ৰবাত আপুনি এটা বক্সত লক এটা আছে লকটো অট'মেটিকেলি আপুনি খুলিব পাৰে ভিতৰৰ পৰা ধৰি লওক যদি লকটো নখোলে সেই ভিতৰত সোমাই থাকিব তেতিয়াতো হাহাকাৰ হ'ব হুডিনি নামৰ এজন যাদুকৰ আছে জানেনে তেওঁ এক্সিডেণ্ট হৈ তেওঁ তেনেকৈ ঢুকাইছিলে তেওঁ কিন্তু সাগৰত বাকচটো পেলাই দিয়াৰ পিছত খুলি নিজে ওলাই আহিব পাৰিছে যেতিয়া পেলাই দিয়েতো বাকচটোহে খালি পেলাইছে তেওঁ ইতিমধ্যে তাৰ পৰা ওলাল আচলতে কথাটো সেইটোৱে তেওঁ আচলতে পেলোৱাৰ আগতেই তেওঁ ওলাই যায় কিন্তু যদি ওলাব নোৱাৰে তেতিয়া তাক পেলাই দিলেতো ভাবক কি দুৰ্ঘটনা ঘটিব পাৰে মানে 1 ছেকেণ্ডতকৈ কম সময়ৰ এটা যদি কেনেবাকৈ নঘটে ভবামতে বহুত ডাঙৰ ঘটনা ঘটিব পাৰে আপোনাৰ তেনেকুৱা হৈছে নেকি নাই হোৱা এতিয়ালৈকে ইমান ডাঙৰ মানে চাংলিং চু নামৰ এজন যাদুকৰ তেনেকৈ চাইনা যাদুকৰ নামটো চাইলিং চি তেওঁ যাদুকৰ চাইনা বুলি পৰিচয় দিছিলে কিন্তু তেওঁ আমেৰিকান আছিলে তেওঁ তেনেকৈ গুলি খাই মৰিছিলে বুলেট কেটচিং ট্ৰিক নামৰ এটা কৌশল আছে গুলিয়াই সহকাৰীয়ে তেওঁ দাঁতেৰে ভৰিটো কামুৰি ধৰে সেইদিনাখন কিন্তু তেওঁ কামুৰি ধৰিব নোৱাৰিলে তাৰমানে কামুৰি নধৰে আচলতে গুলি ফুটাই গুলি নাহে সেইবাৰ গুলি আহিলে তেনেকুৱা যদি দুৰ্ঘটনা আপোনাৰ এম হুছেইনৰ লগত আপোনাৰ বোলে বন্ধুত্ব আছিল এম হুছেইনৰ ঘটনা মানে তেতিয়া মই গুৱাহাটীত আছিলোঁ ৰ'ড ৰিচাৰ্চ লেবৰেটৰীত কাম কৰিছিলোঁ তেওঁ অসমলৈ তেতিয়া ধুনীয়া সাজ সজ্জা গোটেই প্ৰস্তুত হৈ তেওঁ আহিছিলে গুৱাহাটীত ৰবীন্দ্ৰ ভৱনত তেওঁৰ মেজিক শ্ব' হৈছিলে এমাহমান ধৰি হৈছিলে আগতে মোৰ মেজিক তেওঁৰ শ্ব' দেখা নাই আৰু তেওঁৰ সম্পৰ্কলৈ অহা নাছিলে কিন্তু মই মেজিক চালোঁ চোৱাৰ পাছত মই তেওঁৰ লগ কৰিলোঁ লগ পালোঁ তেওঁ ভবা নাই যে এই চুটিমুটি মানুহটোৱে মেজিকৰ কি ইণ্টাৰেষ্ট ভবা নাই কথা বতৰা পাতি তেওঁ মই মেম হুছেইনৰ ওপৰত এটা প্ৰবন্ধ বিস্ময়ত লিখিছিলোঁ মই আহিছোঁ কামৰূপ কামাখ্যাৰ পৰা বুলি সেই প্ৰবন্ধটোত এম হুছেইনে দেখুওৱা সেই শ্ব'ৰ গোটেই কথাবিলাক আৰু সেই খেলবিলাকৰ বেকগ্ৰাউণ্ডবিলাক তেওঁ যিবিলাক খেল দেখুৱাইছিলে এই খেলবিলাক হয়তো আমেৰিকাত হৈছে বা অমুকত ডেভেলপ মানে ধৰি লওক অৰিজিনেলি তাত দেখুৱাইছিলে কোনোবাই কোন ক'ত কেনেকৈ সেই কথাবোৰ যেতিয়া হিষ্ট্ৰিকেল ডেভেলপমেণ্ট তাতে সেই প্ৰবন্ধটো লেখা হৈছিলে সেই প্ৰবন্ধটো এম হুছেইনক এষ্টাব্লিছ হোৱাত বহুত সহায় কৰিলে বহুত ধন্যবাদ তামুলী ডাঙৰীয়া আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিছে মানে কথাবোৰ যেন এৰি নিদিওঁ এই যাদু প্ৰদৰ্শনৰ কথা আচলতে আপোনাৰ হাতেৰে আমি এটা যাদু চোৱাৰ আশাই কৰিছিলোঁ কিন্তু সময় আমাক অনুমতি দিয়া নাই আমি সামৰিব লাগিব আপুনিও চাগে ৰক্ষা পোৱা দি পালে নহয় যাদু নেদেখুৱাকৈ হ'ব নিশ্চয় মই শেষ যাদুটো দেখুৱাম বুলি ভাবিছোঁ যে হাততে শেষ যাদুকৰ ভেনিচিং হয় ন মোৰ এনেকুৱা লাগিছে মই ভেনিছ হ'ব লাগিব আপোনালৈ বহুত ধন্যবাদ জনাইছোঁ ইয়াৰ পৰৱৰ্তী খণ্ডত আমি পুনৰ আপোনাৰ সৈতে কথা পাতিম